খিনি কাম কৰা হৈছে ঠিক তেনেধৰণে বাকি বিভাগবিলাকেও একেধৰণে বহুতো কাম হাতত লৈছে। সাধাৰণতে যেতিয়া টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক প্ৰশ্ন কৰা যায় তেওঁ নিজৰ বিভাগটোৰ উত্তৰ দিয়ে, কিন্তু আৰু বহুতবিলাক কাম আমাৰ বিভাগসমূহে কৰি আছে। মই ভাবোঁ যে তাৰ এটা সম্যক আলোচনা কেতিয়াবা আমাৰ বিধানসভাত হ'ব লাগে। মই দুটা কথা উল্লেখ কৰিছোঁ যে এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে, অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব, প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ, যিটো এটা ঐতিহাসিক কথা। অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই, মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই, এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছোঁ। এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা, যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ। ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাইস্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ। অসমীয়া মাধ্যমৰ স্কুল, বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে, স্কুল খোলা খবৰবিলাক যি কাৰণতে নহওক শিৰোনামাত নাহে। 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছোঁ আৰু অসমীয়া মিডিয়ামত খুলিছোঁ। বহুতে মাধ্যমৰ কথাও কয়, আমি অসমীয়া মিডিয়ামত খুলিছোঁ আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেণ্ট হৈছে। তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাইস্কুল স্থাপনৰ কামত আগবাঢ়িছোঁ। যোৱা কেইদিনমান আগতে আমাৰ ছ'চিয়েল মিডিয়াত এটা নিউজ চাৰ্কুলেট হৈছে, অমুক স্কুল বন্ধ কৰিছে, 64খন স্কুল। কিন্তু সেই ছ'চিয়েল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছেও চৰকাৰে। আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম। এই বছৰ আমি সিদ্ধান্ত লৈছোঁ, অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম, য'ত নেকি অকল বাগিচাৰ ল'ৰাই পঢ়িব। 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম। বাগিচা ল'ৰাই বুলি ক'লে দাঁতি কাষৰীয়া নন টি ষ্টেট ল'ৰাই পঢ়িব। আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই, কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছোঁ, যিটো এক্সক্লুচিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব। এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল। যোৱাবাৰ সদনত আলোচনা হৈছিলে যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই। আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল সিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলোঁ। ইয়াৰ পিছত আমি এটা ঐতিহাসিক, আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই বাগিচাৰ লাইনৰ কথা কৈছে, এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছোঁ ইন প্ৰিন্সিপল। কেনেকৈ ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছোঁ। ইমান সহজ কথাও নহয়, কৰিব যাওঁতে সময় লাগিব, কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছোঁ যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰি দিম। যে লাইনত যিমান লাইন আছে আছাম টি কৰ্পৰেশ্যন দি অহা বছৰ আমি আৰম্ভ কৰিম, যিহেতু এইখিনি আমাৰ ল' হেঙিং ফ্ৰুটছ বুলি কয়, যিখিনি আমি লগতে কৰি দিব পাৰোঁ। আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে, এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক, তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই
আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বোলে সোলাৰ লাইট কালি বোলে ৰাস্তা কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰো নৱেম্বৰ মাহত আশা কৰো কিমান টকা খৰচ হ'ল কি হ'ল সেইবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি ৮,০০০ ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম ৯,০০০ ছোৱালীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত আমি আমাৰ বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো চাহ বাগিচাক ইমান ফোকাস আগত কেতিয়াও দিয়া হোৱা নাছিল এই বছৰ আমি ৯০০খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে ৯০০ কোটি টকা অনুমোদন দিছো কেতিয়াবা কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছো লগত ক'ব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ কবাত বৰঙনি আছে বুলি আমাৰ যোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে তিতাবৰৰ বিধায়কে কৈ দিয়ে আমি আনিছো বুলি মই কৈছো আপোনালোকে আনিছে আপোনালোকৰ সমান প্ৰতিযোগিতা কৰাৰ মোৰ সাহসো নাই মই অতি সৰু মানুহ কিন্তু লগত কৰবাত যেন ময়ো অলপ জোৰটো দিছো সেইটো অলপ কৈ দিব নহলে অসুবিধা হৈ যায় যি নহওক ইয়াৰ পিছত আজি জল জীৱন মিছনৰ স্কিম প্ৰত্যেকখন চাহ বাগিচাত কৰা হৈছে এইবাৰ এটা খুব ডাঙৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পালো বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটালখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই ১,০০০ কোটি টকা অসম আৰু পশ্চিম বংগৰ কাৰণে দিছে তাৰে ৭৫০ কোটি টকা বা ৭০০ মই একজেক্ট মনত নাই ৭০০ কোটি টকা স্পেচিয়েল টু অসম ৩০০ কোটি টকা পশ্চিম বংগৰ কাৰণে ৭০০ কোটি টকা অসমৰ কাৰণে ইয়াৰ ফলত বাগিচাৰ হস্পিটাল বাগিচাৰ এম্বুলেন্স বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ ১,০০০ বা ৭০০ কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰো এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম ৰূপেশ গোৱালা ডাঙৰীয়াই কৈছে যে দয়াল দাস পানিকা আঁচনি এই দয়াল দাস পানিকা আঁচনিত ২৬,০০০ এপ্লিকেশ্যন পেণ্ডিং হৈ আছে কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াৰ বাজেটত ৬,০০০ক দিব পৰা আছে মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ এপ্ৰিল মাহত ২৬,০০০ক একেলগে আমি দি দিম যিমান এপ্লিকেশ্যন পেণ্ডিং আছে কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই যিমান ২৬,০০০ পেণ্ডিং আছে যিখিনি কিবা কাৰণত ডিসকোৱালিফাই হ'ল যে চৰকাৰী চাকৰি পালে কাৰণ ৩% চাকৰিত কিছু ল'ৰাই চাকৰি বাকৰিও পাই যাব যিখিনি কোৱালিফাই হৈ থাকে এই ২৬,০০০ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৮ লাখ বাগিচাৰ ৮ লাখ বাগিচাত শ্ৰমিক আছে এই ৮ লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনো দিম যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছো যে ৮ লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট ৩ বছৰ দি থাকিম যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুত বিলাক আমি স্কিম হাতত ৰাখিছো আৰু এই স্কিম বিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছো বুলি কবগৈ তেতিয়া কৰবাত যে মুখ্যমন্ত্ৰীৰ অলপ চলপ ইয়াত সব হৈ গ'ল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বাঢ়িব
হাজিৰাটো কেতিয়া বহিব 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি নাই। অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব আৰু তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত নহয় তেওঁ আজি ঘোষণা কৰি দিয়ক চৰকাৰী ঘোষণা চৰকাৰে ঘোষণা নকৰে। আনিব নালাগে নহয়, এইটো চৰকাৰী মাননীয় ঘোষণা কুৱেশ্যন আৱাৰটো অধ্যক্ষ চাব লাগে অলপ বেছি বিৰোধী সময়। দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে ACMS আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে সেইটো আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত ছাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে নাই। সেইটোকে ছাৰ সেই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয়ে তেনেকে কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰিম সেইকাৰণে এইটো কৰিলেই হ'ল ছাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকে বুৰঞ্জীৰ কথাটো ছাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে সেই গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনিৰ কথাই কৈছো ছাৰ ঘোষণা কোনেও কৰা নাই ছাৰ আপোনালোকৰ ঘোষণা আছিল ছাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে ছাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই ক'ম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোক এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্ততঃ এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক এটা মাত্ৰ উদাহৰণ দিয়ক গোটেই আইনখিনি ছাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি আৰু বিজেপি চৰকাৰৰ ছাৰ সাংসদে PLA এখন নাইকিয়া কৰি দিব বিচাৰিছে সেই গতিকে ছাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী কথা এটা কথা চাব যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে সেইটো নহয় ছাৰ বেলেগ সময় লওক ছাৰ আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক ছাৰ মই থিয় হৈ আছো প্ৰথম কথাটো হ'ল আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলো সেইটোতো দৰমহাতে আমি দিলো এতিয়া যে মই কিবা এটা দিম বুলি কৈছো সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব মোটামুটি মই অংক কৰি থৈ দিছো আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব আমি যি ইয়াত আলোচনা কৰি আছো মই শব্দটো মোটামুটি কৈছো গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহক এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভোটেৰে কংগ্ৰেছে জিকে যদিও আলিও কোৱাটো সন্মানৰ কথা কুলি বুলি ক'ব নাপায় তথাপিতো তেনেকৈ চলি আছিল গতিকে মই ভাবো যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ একো কৰিব নোৱাৰিলেও শুনাৰ অভ্যাসটো কৰক